নমস্কাৰ বন্ধুসকল, বাৰিলে আহিলোঁ। আজি কেইবাদিনো বাৰিলে আহিব পৰা নাই। আজি চাবলৈ আহিলোঁ, যিহেতু বৰষুণ বহুত বেছিকৈ বৰষুণ দি আছিলে, সেইটো কাৰণে একো চাবলৈ আহিব পৰা নাই। আজি বতৰটো অকণমান মুকলি কৰিছে, সেইটো কাৰণে আহিলোঁ। বন্ধুসকল, একদম জলকীয়া ধুনীয়াকৈ পকি আছে। মই আপোনালোকক দেখাম বাৰু। প্ৰায় 1 কুইণ্টেল 1.5 কুইণ্টেল মানে জলকীয়া পকি আছে। অৰ্ডাৰ হৈ আছে, কিন্তু এতিয়া ছিগিব পৰা নাই বতৰৰ কাৰণে, আৰু দিবগৈ পৰা নাই। বতৰ আজি আহিছে, 2-3 বতৰ মুকলি কৰিব, তেতিয়া দিবগৈ লাগিব। আৰু বন্ধুসকল, মই দেখাইছোঁ আপোনালোকক। একদম সুন্দৰভাৱে লাগি আছে, ধুনীয়াকৈ পকি আছে, চব পকা জলকীয়া আছে। কম সেই তালৈকে দেখিছে, কম পকি আছে, ৰঙা হৈ আছে গছত। এইখিনি জলকীয়া প্ৰায় 1.5 কুইণ্টেলমান, 1-1.5 কুইণ্টেললৈ হৈ যাব এইখিনি। কম ধুনীয়াকৈ আছে। এইফালে ওপৰলৈ আছে, এইটো চাইডে এইফালে। মই যিহেতু তলত আছোঁ, এইখিনি দেখিছে বন্ধুসকল, কম ধুনীয়াকৈ পকি আছে, কিন্তু মজাকৈ এইখিনি পকি আছে। এইটো চাইডে এইখিনি পকি আছে, আৰু সিফালে সেই তাত ওপৰত তাতো পকি আছে এনেকৈ। আৰু লগতে নতুনকৈ এইবোৰ ফুল আহি আছে বন্ধুসকল, এইবিলাক নতুন ফুল আহি আছে। কিন্তু একো দৰৱে মাৰিব পৰা নাই, একো মেডিচিন দিব পৰা নাই বৰষুণৰ কাৰণে। আৰু গছবিলাক অলপ হালধীয়া হৈ গৈছে, পাতবিলাক, মনবিলাক বেয়া লাগি আছে বন্ধুসকল। কাৰণ কোনো ধৰণৰ চিকিৎসা কৰিব পৰা নাই সিহঁতক, কোনো দৰৱ পাতি, একো আহাৰ মেডিচিন একো মানে দিব পৰা নাই। তথাপিতো কিন্তু বন্ধুসকল, এয়া দেখিছে একদম আকৌ ফুলিবলৈ আৰম্ভ কৰিছে। এইটো যতটো সম্ভৱ বাৰিষা ইতিমধ্যে সোমালেই, তথাপিতো কিন্তু আৰু এক কিস্তি লাগিব বুলি ভাবিছোঁ। যিহেতু ফুল প্ৰত্যেকজোপা গছতে আকৌ নতুন ফুল আহিলে, আৰু এই পুৰণাখিনি দেখিছেই ধুনীয়াকৈ পকি আছে। এইখিনি একদম সুন্দৰকৈ পকি আছে, দিব পৰা হৈ আছে এইখিনি জলকীয়া। গতিকে বন্ধুসকল, ভাবিলোঁ কেইবাদিনো যিহেতু ভিডিঅ' দিয়া নাই, ভিডিঅ' বনাবও পৰা নাই, আজি ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ, যিহেতু ক'বলগীয়া বিশেষ একো নাই। তথাপিতো বাৰীখন চালোঁ যেতিয়া, আহিলোঁ, সেইটো কাৰণে বনাই দিলোঁ। একো মেডিচিনৰ বা কিবা বেমাৰৰ দৰৱ পাতি একো মৰা নাই। এইবোৰ গছবিলাকৰ অলপ হেৰি হৈছে, হালধীয়া হৈছে। বতৰ ভাল হ'লে সিহঁতৰ দৰৱ পাতি মাৰিম। যেতিয়া দৰৱ পাতি মাৰিম, তেতিয়া মই আপোনালোকক দেখুৱাই দিম কি দৰৱ মাৰিম, কেনেকৈ কি দৰৱ মাৰিলে ভাল হ'ব। এইখিনি মই আপোনালোকক পাছৰ ভিডিঅ'টোত মই আপলোড কৰিম। বন্ধুসকল, ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো ভাল লাগিলে যদি এটা লাইক কৰিব, আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিব। লগৰ কৃষক বন্ধুসকলে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।